নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোলৈকে। এয়া চাওক মই আজি দেখাব বিচাৰিছোঁ মোৰ তিয়ঁহবিলাক চাওক, এয়া ইমান সৰুতেই ফুল দিছে। এয়া চাওক, এটা হাইব্ৰিড জাতৰ তিয়ঁহ লগাইছিলোঁ, এয়া চাওক সৰুৰ পৰাই ফুল দিবলৈ ষ্টাৰ্ট কৰিছে। বৰ্তমান লতা ওলাব ধৰিছে। এয়া চাওক ফুল। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোলৈকে। এয়া চাওক সৰুৰ পৰাই ফুল ফুলি আছে, প্ৰায়বিলাক ফুলিবলৈ আৰম্ভ কৰিছে। আৰু মই লতা যিহেতু ওলাইছে, এয়া চাওক ইমান দীঘল দীঘল লতা হৈছেগৈ, আৰু মোৰ সেই গতিকে জেং দিবলৈ হৈছে। এয়া চাওক কি ধুনীয়া লতা, আৰু অকণমান হ'লে ফুলিবই। বন্ধু দেখিলে আগতেই যে ফুল ফুলিছে। আৰু এই 2 লাইন বাকী আছে, বাকীখিনি এনেদৰে মই বাঁহৰ আগবিলাক পুতি দিছোঁ লতা বগাবৰ বাবে। এয়া চাওক এনেধৰণৰ পুতি দিছোঁ। এয়া চাওক এনেকৈ দীঘল দীঘলকৈ বাঁহৰ যিবিলাক আগ আছিলে সেইবিলাক এনেকৈ পুতি দিছোঁ, বগাবৰ কাৰণে সুবিধা হয়, যিহেতুটো মাটি তিয়ঁহ নহয়, জেং তিয়ঁহ হয়। চাওক এনেধৰণৰ জেংবিলাক ধুনীয়াকৈ লাইন বাই লাইন পুতি দিছোঁ। আৰু ইয়াত ধুনীয়াকৈ বগাব আৰু লাগিবলৈ ষ্টাৰ্ট দিব, যিহেতু ফুল ফুলিছেই সৰুতেই। বন্ধুসকল, আৰু কিবা নতুন পদ্ধতিত জেং দিব পাৰি নেকি? যদি পাৰি নিশ্চয় কমেণ্ট কৰি জনাবচোন কি পদ্ধতিত পাৰি। যিহেতু আজি বৰষুণো পাইছে, এটা ভাল ধুনীয়া হৈছে। বতৰ যিহেতু ডাৱৰীয়া, বৰষুণো 2 এজাক পাইছে। ইফালে মোৰ কেৰেলাখিনিও বগাবলৈ আৰম্ভ কৰিছে। ধন্যবাদ।